এই জুবিন হল হুলাৰ ভাই মূলা, তাক যোনে যি কয় তাকে কৰে। এই চামকানু মহন্তৰ ইনকাম সেই জুবিনেই নৰ্থ ইষ্ট ফেষ্টিভেলত লৈ যায়, ইফালে পাপন নিয়ে, পাপন চিয়ানা মাল, ই বুৰ্বক হয়, ই ইয়াক যোনে যি জেক দিয়ে, মই পাইছোতো তাক বহুত দিন গানে কি আনে চিনেমাখনত, তাক যোনে জেক দিয়ে সি সেইটোৱে কৰে। চামকানু মহন্তই তাক লৈ যায়, ইফালে গৰিমাই তাক যাব দিল, তাৰ চিজাৰ আছে এই মিৰ্গি। মেইন কথা কি জানো, চামকানু মহন্ত, ননীগোপাল মহন্ত আৰু এটাই ডিজিপিটোৱে 3টা শিয়াল জন্ম দিছে মাকে, দালাল। এই গোটেই হিমন্তই বেক কৰাৰ কাৰণে সিহঁতে ইমান দূৰ যাব পাৰিছে। আৰু কেতিয়াবা কংগ্ৰেছৰ পৰাই পইচা খাই আছিল সিহঁতে, বিৰাট বদমাছৰ হাড্ডি হয়, তাৰ প্ৰপাৰ্টি চালে তই মৰি যাবি। সেই সি লৈ যায়, জুবিন গ'লে অসমত থকা ছিংগাপুৰ চব মানে একদম হাই লেভেল পইচা দি কিনিব, অমুক কৰিব তমুক কৰিব। এই পইচা ইনকামৰ চ'ৰ্চ কিহৰ? নৰ্থ ইষ্ট ফেষ্টিভেল বে। আমি জানো মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু, কিহৰ এইবিলাক? এইবিলাক ফাল্টু আমি কৰি নিছে। এতিয়া হিমন্তই দিয়কচোন তাৰ স্পষ্টীকৰণ, তাক এবাৰ ৰাইজে পালে দিব ভালকে। সি কালি ডেড বডিৰ লগত আহিব নোৱাৰে, তাক দেখা পালে মাৰিব, তই চাবি না। আৰু আজি কিমান ডেকা ল'ৰাবিলাক, আজি চাবি তই, কালি ৰাতিপুৱা গম পাবি, বহুত চুইচাইড কৰিব, ইমান হাৰ্ট ৰোগ। আৰে অসমৰ 3.5 কোটি মানুহ, 2 কোটিয়ে তাক ভাল পায়, সি নিজৰ কাৰণে নহয়, বেলেগৰ কাৰণে। আৰু সেই দালালে তাক মানে কালচাৰেল দালাল বুলি ক'ব লাগে, সিহঁতে তাক মাৰ্কেটিং কৰি পইচা ইনকাম কৰে, তাক অলপ দি এনেই মানে জমাই মেলি মাল চাল খুৱাই মেলি পঠিয়াই দিয়ে। সেইটোৱে ধান্দা। এতিয়া গৰিমাক প্ৰেছাৰ দিব ইহঁতে যে এনেকে ক'বা তুমি, তেতিয়াহি তাইতো যোৱা নাই। অৰিজিনেল কথাটো এয়া বহুত বহুত এয়া আছে, মানে তাত কি ক'ম আৰু। তাক মাৰা প্লেনো হ'ব পাৰে, কিবা হ'ব পাৰে, কি হ'ব পাৰে, চব দালালি পইচাৰ ধান্দা গেলা। অসমখন চেচ। এটা সি অনুষ্ঠান আছিলতো, তাৰ গান, এই লাষ্ট চিনেমাখনৰ ভাইমন দাৰ গানটো সি কি চলিড বনাইছে, এই বেমাৰী অৱস্থাত। তাৰ পটাছিয়াম কম থাকে, কিবা কম থাকে। এই নেম কেয়াৰৰ ডক্টৰজনে কৈছেতো এনেকুৱা কথা, পানীত যাব নালাগে, তাৰ এয়া আছে, এই চিজাৰ আছে, এইবিলাক মানে কি কবি আৰু। ই চামকানু মহন্তই চেচ কৰি দিছে গোটেই অসম, আধা লুটিছে সিহঁত। ইফালে হিমন্তই লুটা বুলি কয় নহয়, হিমন্তই এনেকুৱা চান্স যে ডিজিপিটো কিনি আছে চোৰটো এটা, সি খালে পেটলাটো। আৰু মাজতো ননীগোপাল মহন্ত সেইটো কি বনাই দিছে। আৰু এইটো ই প্ৰথমতে জিঅ' টিউব দি পেলাই মাৰিলে কোটি কোটি টকা, সেই তেতিয়াৰ দিনতে। এয়া হ'ল, এয়া কি কবি আৰু, অসমীয়া মানুহৰ দুৰ্ভাগ্য। আজি বহুত বেয়া লাগিছে, মানে তাৰ গান শুনিয়ে 90 দশকৰ বিলাক ল'ৰা ছোৱালী ডাঙৰ হ'ল। আমিতো বাৰু চবৰে শুনিছোঁ, কিন্তু তাৰ গান শুনিয়েই মোৰ ল'ৰা চব ডাঙৰ হ'ল। আনকি আমাৰ ছাইডত মিস্ত্ৰীয়ে ৰং কৰি আছিল, সিদিনাখন মোবাইলত তাৰ গানেই বজাই আছিল। সেই তেনেকুৱা কথা আৰু কি কৰিবি ক, এইটো দুৰ্ভাগ্য। সিও বেপৰুৱা মানুহ, সিও মানে এনেকুৱা, সেইকাৰণে হ'ল আৰু। এই মাইকেল জেকচন 50ত মৰিল, 52 মৰিল, কিশোৰ কুমাৰ 58ত মৰিছিল। এনেকুৱা আৰু উপায় নাই আৰু, মৃত্যুৱে যাক লৈ যায়, সেইটো। বাকী চব মানে কি কবি আৰু, কৈ লাভ নাই। মুঠৰ ওপৰত এই চামকানু মহন্ত বোলাটোক ৰাইজৰ মাজত এৰি দিব লাগে, কেলা কোবাই মাৰিব লাগে। তাক 3টা মহন্তক মাৰিব লাগে সিহঁতক, এই 3টাই চেচ কৰি দিছে ভিতৰেদি।